ওম নমঃ শিৱায়। সময় সদায় একে হৈ নাথাকে। সময়ৰ কাম আমি সময়ত কৰিব লাগে, নহ'লে আমাৰ সকলোৰ ক্ষেত্ৰতেই আমি সফলতা হ'ব নোৱাৰোঁ। আজি ৰ'দ দিলে কালি বৰষুণ দিয়ে, ঠিক তেনেকৈ সময় থাকোঁতে আমি সময়ৰ কাম নকৰিলে পাছত দুখ কষ্ট আপুনি ময়ে পাম। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত ডাঙৰ ৰহস্য। কিয় জীৱনত ইমান দুখ কষ্ট পায়, এই তিনিটা ৰাশিৰ পৰা সদায় দূৰত থাকিব। কোনটো বছৰত আপোনাৰ ভাগ্য সলনি হ'ব, আয় ব্যয় সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। হয়, যদি আপুনি বৃশ্চিক ৰাশি হয় তেনেহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। জীৱনত কেতিয়া আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব? প্ৰিয় দৰ্শক, আপোনালোকক আদৰিছোঁ পুনৰ এক নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। এই ভিডিঅ'টো চালে আপুনি এখোজ আগবাঢ়া জেগাত 10 খোজ আগবাঢ়ি যোৱাত প্ৰেৰণা উৎসাহ পাব আৰু জানিব পাৰিব আপুনি কোন। এই ভিডিঅ'টো চালে আপুনি জানিব পাৰিব আপোনাৰ ভৱিষ্যৰ বিষয়ে আৰু সলনি কৰিব পাৰিব আপোনাৰ জীৱন। বৃশ্চিক ৰাশিৰ অধিপতি হৈছে সেনাপতি মংগল। বৃশ্চিক ৰাশিৰ ৰাশি চক্ৰৰ অষ্টমটো ৰাশি আৰু চন্দ্ৰমা মংগলতকৈ তলত থাকে। সেইকাৰণে এই বৃশ্চিক ৰাশিৰ মানুহে চিন্তা বহুত বেছি কৰে। এতিয়াও একাগ্ৰতাৰে এটা কাম ভালদৰে কৰিবলৈ নিবিচাৰে। যদি এটা কাম কৰি থাকে, এই একেটা সময়তে বেলেগ এটা কাম মনত চলি থাকে। আপোনাৰ ৰাশি যদি বৃশ্চিক হয় তেনেহ'লে আপোনাৰ মালিক হৈছে মংগল গ্ৰহ। সেইকাৰণে এই ৰাশিৰ মানুহে বহুত চিন্তা কৰে। বৃশ্চিক ৰাশিৰ মানুহবোৰ সদায় মৰমীয়াল হয়। এই ৰাশি লোকসকল সাধাৰণভাৱে ক'বলৈ গ'লে বহু ধন সম্পত্তি অধিকাৰী হয়। এই ৰাশিৰ লোকসকল বুদ্ধিমান, সৌভাগ্যৱান হোৱাও দেখা পোৱা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ৰাজসেৱা কৰি ভাল পায়। নিজৰ পচন্দ অনুযায়ী সকলোবোৰ বস্তু ক্ৰয় কৰে। বৃশ্চিক ৰাশিৰ মানুহৰ যেতিয়া কিবা এটা বস্তুৰ ওপৰত খং উঠিব বা কেতিয়াবা কাৰোবাৰ ওপৰত খং উঠিব, তেতিয়া এওঁলোকে কথা ক'বলৈ আৰম্ভ কৰিব। তেতিয়া এওঁলোকে কাৰো মুখলৈ নাচায়, যি ক'ব মুখৰ আগত চিধাচিধিকৈ কৈ দিব। ক'বলৈ গ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কাৰোৰ লগত ইমান মিলি জুলি তৰ্ক বিতৰ্ক কাজিয়াৰ মাজত সোমাই নাযায় আৰু কাজিয়া পটককৈ নকৰে, তৰ্ক বিতৰ্কও নকৰে। যদিহে তেওঁলোকৰ লগত কোনোবাই তৰ্ক বিতৰ্ক কৰিব আহে পাছত, কিন্তু তেওঁলোকে সেই বিষয়টোক লগত পাছলৈ ঘূৰি নাচায়। তেওঁলোকে নিজৰ মতে কাম কৰি ভাল পায়, পচন্দ কৰে। বেলেগৰ অৰ্ডাৰত নীতি নিয়মত এওঁলোকে কাম কৰি পচন্দ নকৰে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কিয়নো আমি এই ৰাশিফল চেনেলটোত ডেইলি ৰাশিফল ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম। সেয়েহে প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিয়ক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ঘৰৰ সদস্য কাৰোবাৰ ৰাশি চাব বিচাৰে তেনেহ'লে আমি প্লেলিষ্ট বনাই দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। তেওঁলোকে য'তে যি নকৰক কিয়, চাকৰিয়ে হওক বা কামেই হওক, বেলেগে দিয়া জ্ঞান তেওঁলোকৰ উপদেশ কেতিয়াও মানি নলয়। নিজৰ মতে কৰিব বিচাৰে। এবাৰ জানো আহকচোন, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, যিসকল নাৰী আছে, ছোৱালী আছে, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, এওঁলোকে লাহে লাহে কাম কৰি ভাল পায়। বৃশ্চিক ৰাশিৰ নাৰীয়ে অতি সংগোপনে অবৈধ গুপ্ত কাৰ্যত লিপ্ত হ'ব পাৰে। বৃশ্চিক ৰাশি নাৰীয়ে মন বুজি পোৱা খুব কঠিন। বৃশ্চিক ৰাশিৰ জাতক জাতিকা নাৰী বিশেষকৈ ক'বলৈ গ'লে এওঁলোকৰ মন বুজি পোৱাটো খুব কঠিন। বিশেষকৈ চাবলৈ গ'লে নাৰীসকলে সুন্দৰভাৱে নিজকে সাঁচি কাচি থাকি কেনে ভাল পায়। পুৰুষক আকৰ্ষণ কৰাও দেখিবলৈ পোৱা যায়। বহুকেইজন পুৰুষৰ একেলগে আকৰ্ষণ কৰিব পাৰে, কিন্তু এই শক্তি গুণ বৃশ্চিক ৰাশিৰ জাতক জাতিকা নাৰীসকলৰ মাজত দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে কিন্তু সামাজিকভাৱে গুপ্ত খেলি মেলি নহয়, যাক ভাল পায় তাৰ লগতে সংসাৰ কটায়।
সঁচা কথা, এটা কথা সঁচা কথা, এওঁলোকক যদি কোনোবাই সহায় বিচাৰে তেনেহ'লে কোনো প্ৰকাৰে এওঁলোকে কিন্তু না বুলি নকয়, সহায় কৰিবলৈ আগবাঢ়ি যায়। এইটো এটা খুবেই বহুত ভাল গুণ। লোকৰ জ্ঞান বহুতেই বেছি আছে। এতিয়া এওঁলোকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো প্ৰকাৰত ওপৰত সিদ্ধান্ত ল'বলগীয়া হয়, এইটো সিদ্ধান্ত ল'ম বুলি ভাবে এওঁলোকে, কিন্তু এই সিদ্ধান্ত ল'ব নোৱাৰে, কনফিউজ হৈ যায়। কৰিব লাগিব, কি সিদ্ধান্ত ল'ব লাগিব। প্ৰিয় দৰ্শক, আপোনাৰ এটা সিদ্ধান্তই আপোনাক 0ৰ পৰা হিৰ' কৰিব আৰু আপোনাক এটা সিদ্ধান্তই হিৰ'ৰ পৰা 0 কৰিব। সেইকাৰণে এটা ডিচিশ্যন লোৱাৰ আগতে 10 বাৰ ভাবি লৈ ডিচিশ্যন ল'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ফুৰি ভাল পায়, ঘূৰা পকা কৰি ভাল পায়, কিন্তু এওঁলোকৰ খং নুঠে, উঠিলে কিন্তু বহুত ডাঙৰ খং উঠে। এই খঙত সিদ্ধান্ত ল'ব নোৱাৰে, যাৰ ফলত এওঁলোকে দুখ হৈ যায়, জীৱনটো নষ্ট হৈ পৰে, বহুতো জাগাত এওঁলোকে হাৰি যায়। প্ৰিয় দৰ্শক, ইমান খং নকৰিব। ডিচিশ্যন লওঁতে ঠাণ্ডা মগজুৰে ডিচিশ্যন ল'ব, যাতে আপোনাৰ সেই ডিচিশ্যনে ফেমিলিয়ে কষ্ট নাপায়, যাতে আন কোনোবা ব্যক্তিয়ে কষ্ট নাপায়। কাৰণ জীৱনটো এবাৰে আহিছে, দ্বিতীয়বাৰ নাহে। সেইকাৰণে ইমান ধুনীয়া জীৱনটোত আপুনি উপভোগ কৰক। প্ৰিয় দৰ্শক, মই বুজিব পাৰিছোঁ আপোনাৰ জীৱনত বহুতো দুখ কষ্ট আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল মই বহুত বেছি তেওঁলোকক মানো, শ্ৰদ্ধা কৰোঁ। কাৰণ কিয়নো মোৰ এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাজত মোৰ ফেমিলিৰ মোৰ দাদা আছিলে, যাৰ জৰিয়তে বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে মই হেৰাব লগা হৈছে নিজৰ দাদাক। চ' প্ৰিয় দৰ্শক, খং নকৰিব আৰু ডিচিশ্যন লওঁতে যাতে আপোনাৰ ফেমিলিয়ে দুখ নাপায়, সদায় এইটো কথা মনত ৰাখিব। আপুনি আগবাঢ়ি যাওক, লগতে সমাজখনক আগবঢ়াই লৈ যাওক। মই এটাই আপোনালোকক অনুৰোধ জনাইছোঁ, হাতযোৰ কৰি, যিহেতু এইটো কপি পেষ্ট চেনেল হয়, ফেচ ৰিভিল কৰা নাই, হাতযোৰ কৰিছোঁ মনৰ পৰা। খঙৰ মাত্ৰা কমাব, ইমান খং নকৰিব। আপুনি যিটো হয় সেইটোৱে ৰাইট, খংটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহকচোন কোনখিনি বয়সত আপোনালোকে সফলতা লাভ কৰে আৰু কোনকেইটা ৰাশিৰ পৰা আপুনি সাৱধানে চলিব লাগিব। সেইকেইটাৰ পৰা সদায় আঁতৰত থাকিব আপুনি। 30ৰ পৰা 38 বছৰ বয়সৰ সময়ছোৱাত এওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। প্ৰিয় দৰ্শক, যদিহে আপুনি এই 30ৰ পৰা 38 বছৰ সময়ছোৱাত পাৰ কৰিছে বা আছে এই বয়সত, তেনেহ'লে আপুনি কি ফল পাইছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাব। আপোনাৰ ভাগ্য উদয় হৈছে, সেয়াৰ ক্ষেত্ৰত সৰু হ'ব পাৰে, আপোনাৰ সপোনটো পূৰণ, ডাঙৰো হ'ব পাৰে সপোনটো পূৰণ। মুঠতে আপোনাৰ জীৱনটো চেঞ্জ হ'ব এইখিনি বয়সৰ সময়ছোৱাত। জানো আহকচোন এইকেইটা ৰাশিৰ পৰা আপুনি সদায় দূৰত থাকিব। তুলা ৰাশি, বৃষভ ৰাশি আৰু মকৰ ৰাশি। প্ৰিয় দৰ্শক, এইকেইটা ৰাশিৰ পৰা আপুনি সদায় দূৰত থাকিব। এতিয়াও মনৰ বিচাৰ, মনৰ কথা ডিছকাছ নকৰিব। চান্স লৈ আপোনাৰ সেই সপোন ভাঙিবও পাৰে। এইটো নহয় যে আপোনাৰ ক্ষেত্ৰত আপোনাক বেয়া কৰিব, কিন্তু আপোনাৰ লগত তালমিল একে নাথাকে এইকেইটা ৰাশিৰ লগত। বিশ্বাসত কেতিয়াও নল'ব এই 3টা ৰাশিৰ লগত, কাৰণ এইকেইটা ৰাশিয়ে আপোনাৰ জীৱনত বহুতো বেয়া প্ৰভাৱ পেলাব পাৰে। এইকেইটা ৰাশিৰ লগত আপোনালোকে বন্ধুত্বৰ ক্ষেত্ৰতে হওক, প্ৰেমৰ ক্ষেত্ৰতে হওক যদি আছে, তেনেহ'লে এটা সময়ত যায় খেলি মেলি হৈ যাব পাৰে, কিবা নহয় কিবা সমস্যাই দেখা দিব পাৰে। সেয়েহে বি কেয়াৰফুল। আপুনি ভালে থাকক, আপোনাৰ পৰিয়ালটোৰ লগত মংগল হওক তাৰে কামনা কৰিছোঁ। খংটো অলপ কমাব যেতিয়া অভাৰ হৈ যায়, আৰু অভাৰ নিগেটিভ চিন্তা নল'ব, সদায় পজিটিভ চিন্তা ল'ব, ভগৱানৰ নামত থাকিব। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।